সংস্কৃতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ। মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ যি শাস্তি হৈ হ'ব সেইটো আপোনালোকে মানে তেওঁ যোনে শাস্তি নিজক শাস্তি মুঠানে মই কামনা কৰোঁ। মই দেউতাক হয়। এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ, গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী। গতিকে মোৰ ক'বলগীয়া আৰু ইমানেই। মোৰ হাতত লকাৰ চাবি নাই। কেতিয়া মোক সেই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলে। সেই ল'ৰা এটা আছিলে মোৰ নাতি এটা, সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে। হয়, ভাড়াঘৰত থাকে মানে মই দুজন মানুহ মৃত্যু হৈছে। এজনে মোৰ মিছেছে ছুইচাইড কৰিছে আৰু মোৰ ল'ৰাটো সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে। ড্ৰাগছ এডিক্টেড আছিল, থানাই জানে। বহুবাৰ মোক অত্যাচাৰ কৰিছে, বহুতখিনি কিবা কিবি। এইবিলাক আগতো মই এনেধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ। গতিকে সেইকাৰণে মই যেতিয়া আছিলে তেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে, ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে। সেইখিনিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ। মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ যি শাস্তি হৈ হ'ব সেইটো আপোনালোকে মানে তেওঁ যোনে শাস্তি নিজক শাস্তি মুঠানে মই কামনা কৰোঁ। মই দেউতাক হয়। এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ, গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী। গতিকে মোৰ ক'বলগীয়া আৰু ইমানেই। মোৰ হাতত লকাৰ চাবি নাই। কেতিয়া মোক সেই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলে। সেই ল'ৰা এটা আছিলে মোৰ নাতি এটা, সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে। হয়, ভাড়াঘৰত থাকে মানে মই দুজন মানুহ মৃত্যু হৈছে। এজনে মোৰ মিছেছে ছুইচাইড কৰিছে আৰু মোৰ ল'ৰাটো সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে। ড্ৰাগছ এডিক্টেড আছিল, থানাই জানে। বহুবাৰ মোক অত্যাচাৰ কৰিছে, বহুতখিনি কিবা কিবি। এইবিলাক আগতো মই এনেধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ। গতিকে সেইকাৰণে মই যেতিয়া আছিলে তেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে, ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে। সেই